ৰাম নাৰায়ণ ৰাম জন্ম হোৱাৰ কাৰণে আমি জড়িত হৈ আছো। সোনকালে যাওঁ বা ধীৰে ধীৰে যাওক, একে গতিতেই আগবঢ়াই আছো। যি জব দি যোৱা হৈছে সেইজনে মিলাই থকাৰ বাবে আকৃষ্ট কৰি নিজলে মনৰ পৰা স্মৰণ কৰিলে ঈদৰ সফলতা সজল। আমি খোৱাৰ বাবে থালি গ্লাছ আৰু আন আন বস্তুৰ ব্যৱস্থা কৰোঁ। স্মৰণীয় মন্ত্ৰৰ খুৰা তুমি যি ভাবো চিন্তা কৰোঁ, ইচ্ছা থাকে বা নাথাকে মন্ত্ৰটো মাত্ৰ স্মৰণ কৰি যাওঁ। ৰক্ত চোহা লোকসকলে দূৰৰে থকাকৈ ৰক্ত চুহি থাকে নদীৰ পানীত। মাটিৰ মল পৰে না মাটিৰ মল পুখুৰীত পৰে, মনৰ মাটিও আমাক সৰবৰাহ কৰিবলৈ প্ৰাজ সংযলত পৰিষ্কাৰ কৰি দিজলে অনুভৱ নাই সেজলে দৰ্শন নহজত এনে কিবাৰ চাৰা মাটিৰ মল কিমানেই হ'লেও অলপ স্মৰণ কৰিলে সেজা পৰিষ্কাৰ হ'ব। একদিন দেখা টকক কৰি থকা সংযলত পকবা শক্তিশালী হ'ব। চিকপকলি কীট ধৰা বাবে কেনেকৈ বহি থাকে, চিকপকলি চকু কেন্দ্ৰিত কৰি বহি থাকে, সুযোগ পালে নাৰাখে।